মৰিয়নিত গৰু চুৰি বাহন জব্দ। মৰিয়নি দকলঙীয়া হাতীঘৰত চুৰি গৰুৰ বাহন জব্দ। ৰাইজে জব্দ কৰিলে গৰু ভৰ্তি এখন বলেৰো পিকআপ বাহন। গৃহস্থৰ ঘৰৰ পৰা মঙলবাৰে ৰাতি গৰু চুৰ কৰি গাড়ীত তুলি থকাৰ অৱস্থাত ৰাইজে জব্দ কৰে উক্ত বাহনখন। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয় স্থানীয় ৰাইজ। নিশাৰ পৰা বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে আৰক্ষীয়ে জব্দ কৰা গাড়ী আৰু গৰু উদ্ধাৰ কৰিব পৰা হোৱা নাই। গাড়ীৰ মালিক আৰু চালকক পৰিচয় কৰি দিলেহে ৰাইজে গাড়ী এৰি দিব বুলিও সকীয়াই দিয়ে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। মোৰ এজনী নহয়, দমৰা দুটা আৰু গাভিনী গাই দুজনী নিছিলে। এতিয়া এটা বোৱাৰী ভাগত দমৰা গৰু এটা আছে আৰু মোৰ ভাগত দমৰা এটা আছে। বাকী এই মানুহজনৰ হয় আৰু মোৰ হয়। আৰু দুজনী মোৰ গাভিনী গৰু দুটা উঠাইছিলে, সিহঁতি পলাই আহিলে, এইকেইটাক নিব নোৱাৰিলে। আৰু এটা কথা মই এইটোৱে কওঁ যে কথাটো কি হ'ল, যিটো মানে মানুহে ইয়াত যে গাঁৱৰ ভিতৰত বা আমাৰ বাগানৰ ভিতৰতে সোমাই পিনে যে চুৰ কৰিছে, গাড়ী লৈ পিনে আহিছে, ইমান সহজ নহয়। কাৰণ কেলে যিজনে মালিকে গাড়ী কিনিছে, এই মালিকজনে কি গৰু চুৰ কৰিবৰ কাৰণে গাড়ীটো কিনিছে নেকি? আৰু অন্য ব্যৱসায়ৰ কাৰণে সিহঁতি কি গাড়ী কিনা নাই নেকি? ভিডিপি আছে, ভিডিপি মাতিছিলো, ভিডিপি তেনেকুৱা অহা নাই। ৰাতি পুলিচেহে আহিছিলে। তাকেইতো খবৰ দিছিলে নাই, এইটোতো ক'ব নোৱাৰো। ৰ'ব, তাৰপিছত কথাটো কি হ'ল, মোৰ পুলিচ আহিলে, ৰাতি পুলিচক কণ্টেক্ট কৰিলো, পুলিচ আহি গাড়ী চাই মেলি গ'ল। আমি এটাই চিন্তা কৰিছো যে গাড়ী যিজনে লৈ আহিছে, মালিক বা ড্ৰাইভাৰ, এইটো এতিয়া আমাক এই ড্ৰাইভাৰ বা মালিকৰ লগত আমাৰ চিনাকি হ'লেহে গাড়ীটো আমি নিবলৈ দিম বুলি ৰাইজেও চিন্তা কৰিছে আৰু ময়ো চিন্তা কৰিছো। কাৰণ কেলে গাড়ী লৈ যোৱাৰ পিছত তেনেকুৱাতো কাৰো সন্দেহজনক নাই, থাকিব পাৰে, থকাৰ কাৰণেহে আকৌ গৰু সাহস কৰিছে, থাকিব পাৰে সন্দেহ। মোৰ নাম ৰমেশ গোৱালা। মই লাইট মাৰিলো, সি মোক ভালকে দেখিলে আৰু গাড়ীৰ পৰা জঁপিয়াই দিলে। মই নাজানিতো চুৰ হয় বুলি। মোক অলপ লেট্ৰিন লাগিছে, মই লেট্ৰিনলৈ গুচি গ'লো। তাৰপিছত মোৰ মাইকী মানুহ ঘৰৰ পৰা ওলালে, মই লেট্ৰিনৰ পৰা ওলাওঁতে মানে এই মাইকী মানুহ কৈছে যে গৰুকেইটা নাই। তেতিয়া মোৰ মাথাটো কাম কৰা নাই, গৰুটো কি হ'ল। ফটককৈ ওলালো, তেতিয়া ইমান ৰাতি কোনো মানুহো নাই ইয়াত। তেতিয়া সেইটো ঘৰত সোমালো, মই সিহঁতক উঠাই আনিলো। তাৰপিছত সেইটো ঘৰত সোমালো, সিহঁতক উঠাই আনিলো, পলালে। মই এজনকে দেখি পালো, গৰু সিহঁতৰ এজনী গৰু মানে যেতিয়া সি পলালে, তেতিয়া মোক ভয় লাগিলে। সিহঁতৰ গাড়ীটোৰ ওচৰত মই নগলো, মই সিহঁতৰ ঘৰত মাতিবলৈ গ'লো। যেতিয়া সিহঁতি আহিলে, তেতিয়া মানে গৰুকেইটাক চাবলৈ গ'লো, তেতিয়া 3টা গৰু আছিলে তাত। আগতো চুৰ হৈছিলে আমাৰ ইয়াত, আৰু এনেকুৱা গাড়ী পাতলতো সোমান নাই। আজি কাইলে ইমান ৰাতি গাড়ী সোমাইছে, আমাৰ বৰষুণ দি আছে, আমি 2টা তিতি মানুহ মাতিছো, তেতিয়াহে সোমাইছে গাড়ী। আহিছে মানুহকেইটা, তেতিয়াহে আৰু গৰুকেইটাক আমি চাইছো 2টা। আমাৰ লোকৰ এতিয়া এটা আছে, 2টা পোৱালি আছিলে, 2টা পোৱালি পলাই গ'ল। আৰু মানুহকেইটাৰ গৰুকেইটাও পলাই গ'ল, তেতিয়া বৰষুণ দি আছে। গৰুটোৰ কমছে 6টা 7টা এনেকুৱা উঠাইছিলে, গৰুকেইটা পলালে, ৰছী লৈ পলাইছে গৰুকেইটা। আমাৰ ঘৰৰ ওচৰৰে, মোৰ বৰজনা আছে, সেইজন ভনীকৰ আছে, আমাৰ নিজৰ আছে। চুৰটোক চিনি পোৱা নাই পোৱা। এইটো আমাৰ হাতীগড়। আমাৰ কলিয়াপানীটো আগত এমাহে চলি আছে। গৰু মোৰ ঘৰৰ পৰা 2টা চুৰ হৈ গ'ল, কিন্তু আমি চুৰ ধৰা পেলাব নোৱাৰিলো। আৰু আমাৰ তাত বিশেষকে 12-13টা মান গৰু চুৰৰ বিষয় পাইছো, কিন্তু চুৰকেইটা ধৰা পেলাব পৰা নাই। মানুহে এনে ওচৰৰ গাড়ী যিটো ৰাস্তাত যায়, এটি ৰোড নিচিনা আছে, মেইন ৰাস্তাটোত যায়, তেতিয়া মানুহে কয় যে ৰাতি 1-2টা এনেকুৱাত গাড়ী এটা যায়, কিন্তু গাড়ীটোক আজিৰ পৰা আমি ধৰিব পৰা নাছিলো। কিন্তু আজি আমি সমস্যাত ধৰিব পাইছো হাতীঘৰত, যে গাড়ীটো সন্দেহত এইটোৱে হয় নেকি। আমাৰ আগতো 12-13টা কয়লাপানীত হৈছে, কিন্তু মোৰ নিজৰ গৰু 2টা হৈছে, গাই গাভিনী 2টা গাই হৰাই নাই যোৱা বাৰু, নাই যোৱা। আমি আমাৰ সিমানটো বিশ্বস্ত নাজানো যে এনেকে কৰিব লাগে বুলি, সেইকেইটাৰ কাৰণে আমি নগলো। কিন্তু আমি ভাবো আমাৰ বাগান আছে, বাগানত হয়তো কিজানি মাৰি দিছে নেকি এনেকে ভাবিছো, কিন্তু বাগানতো গোটেই বগালো, ৰাইজকো জনালো, কৰ্মচাৰীকেইটা কৰি আছে, তেওঁলোকে কৈছে আমি কিবা এটা হলেতো সন্দেহত ক'বই পাৰিম, দেখাও পাম বুলি এনেকে কৈ 1 সপ্তাহ মান বিচাৰিলো, নাপালো।
মানে সন্দেহটো ডাইৰেক্ট চুৰে আৰু মানে গাড়ী সোমাইছে ন অ